তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ দুৰ্গা পূজা কাক চাপিলে আৰু বেছি দিন নাই আপোনালোকে ক'ত দুৰ্গা পূজা চাব ক'ত চাম বুলি ভাবিছে যদি গুৱাহাটীত চাম বুলি ভাবিছে তেতিয়াহ'লে আজি মই এটা ভিডিঅ' বনাব গৈ আছোঁ তাকো এই বৰষুণত মানে ক'ত ভাল দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে এইবাৰ প্ৰস্তুতিৰ ভিডিঅ' বনাম তো কেনেকুৱা ক'ত কি হৈ আছে মানে বিষ্ণুপুৰ চাইডে বা সেই মালিগাঁও চাইডে ক'ত ভাল কি বনাইছে সেইবোৰ দেখাবলৈ গৈ আছে আজি ভিডিঅ'টো চাই থাকক আজি ভিডিঅ'টো চাই আপোনালোকে যাব পাৰিব ক'ত ভাল দুৰ্গা হৈছে আপোনাৰ ইচ্ছামতে যাব পাৰিব তো এতিয়া বৰষুণ দি আছে বাৰু বৰষুণত যাম উপায় নাই আৰু মানে ঠাণ্ডাটো অলপ পৰিছে ন সেইকাৰণে ভাল লাগিছে অলপ এইখিনি যিখিনি পৰিস্থিতি বৰ্তমান আছোঁ তাৰে আগৰ পৰিস্থিতি কি হৈছে আপোনালোকে নাজানে এই ভিডিঅ'টো চাওক গম পাব তেল ভৰোৱাৰ আগৰ দৃশ্য এয়া ঠেলি অৱস্থা নাইকিয়া হৈ গৈছে মানুহে ভাল কণ্টেণ্টখিনি যায় ভাল টপিকখিনি ধুনীয়াকৈ দেখাই দিওঁ মই কিন্তু তাৰে আৰু যিখিনি হয় এইবিলাক অৱস্থা হয় কেতিয়াবা মাজে তো মানে কি তেল শেষ হৈছে মানে তেলৰ কাটাডাল অলপ বেয়া হৈছে কাৰণে গম নাপালোঁ তেল কেতিয়া শেষ হ'ল সেইকাৰণে তেলৰ টেংকিটো চোৱা নহ'ল সেইকাৰণে এই চাৰিআলি বশিষ্ঠ চাৰিআলিৰ ব্ৰিজৰ ওপৰৰ পৰা ঠেলি আহি বৰ্তমান বেহৰবাৰী পাম আৰু ইয়াতে পেট্ৰল পাম্প আছে ইয়াতে ভৰাই দিম এই অৱস্থা হে জীৱন ভিডিঅ'ৰ আৰু ৰহস্য এইবিলাক এনেকুৱা কিমান কি কাণ্ড হ'ল আগতে সেইবিলাক বাৰু দেখা নাথাকোঁ মই কাৰণ বস্তুবিলাক চব পজিটিভ ৱেট ল'লেহে চব পজিটিভ হয় ন সেইকাৰণে চব পজিটিভ বস্তু দেখাওঁ মই তো এতিয়া বৰ্তমান সেই একদম নেৰা 4-5 দিন হৈ গ'ল বৰষুণ দিয়া এই বৰষুণত আমি গৈ আছোঁ বিষ্ণুপুৰ পূজা মণ্ডপ তো এজাক ডাঙৰ বৰষুণ নেওচি আহি পালোঁ বিষ্ণুপুৰ পূজা সন্মিলন য'ত বনাইছে এটা বৃহৎ ৰাজস্থানী পেলেচ মানে হাৱেলি ডাঙৰ এটা হাৱেলি বনাইছে ৰাজস্থানী ষ্টাইলৰ তো এতিয়া ভিতৰত গৈ কমিটিক সুধি আছোঁ বোলো কেনেকৈ কি বনাইছে যিহেতু ধাৰাসাৰ বৰষুণ দি আছে ন সেইকাৰণে বাহিৰৰ পৰা দেখুৱাতকৈ ভিতৰত গৈ দেখাম যিহেতু মেইন ষ্ট্ৰাকচাৰটো ভিতৰৰ ফালে আছে ন তো ভিতৰৰ ফালে গৈ এইফালে গৈ দেখুৱাম ভিতৰত কেনেকুৱা কি বনাইছে বলক এই বৰষুণটো সঁচাকৈ বহুত জ্বালা দিছে দেই মানে বহুত কিছু তেনেকুৱা কাম পূজাৰ কাম মানে আগবঢ়া নাই ভালকৈ বৰষুণটোৰ কাৰণে আপোনালোকে যোনটো এই চাৰাউণ্ডিং দেখিছে গোটেই এই মণ্ডপটোৰ মানে জয়পুৰৰ যোনটো অবেৰ' পেলেচ আছে অবেৰ' পেলেচৰ ষ্ট্ৰাকচাৰত বনাইছে তো গোটেই যিমান পিছে এতিয়ালৈকে কমপ্লিট হোৱা নাই প্ৰস্তুতি চলি আছে কিন্তু ইয়াত চাওক এই মেইন মূৰ্তিটো ইফালে এনেকৈ বনাইছে আৰু মানে কি যোনটো অবেৰ' পেলেচৰ যিখিনি ষ্ট্ৰাকচাৰ কমপ্লিট ষ্ট্ৰাকচাৰটো ইয়াত বনাব এতিয়া বাৰু এইবোৰ বৰষুণ দি আছে এই ওপৰখিনি গেপ হ'ব এইখিনি মানে লাইটিঙৰ বা তেনেকুৱা বিভিন্ন ধৰণৰ মানে লাইটিঙৰ যোনবোৰ থাকে আৰু সেইবোৰ হ'ব তো সেয়াই আৰু তো এইফালে ডাঙৰকৈ দুৰ্গা মা আৰু অসুৰৰ মূৰ্তিটো বনাইছে বঢ়িয়াকৈ খালি শুকাব আছে বনোৱা হৈছে বাৰু ৰং চং মাৰিব আছে খালি যিহেতু যোনটো অবেৰ' পেলেচ আছে অৰিজিনেল অবেৰ' পেলেচৰ মাজমজিয়াত মানে এনেকুৱা এটা পুখুৰী আছে তো ছেইম ষ্ট্ৰাকচাৰৰে ইয়াত পুখুৰী এটা বনাব পিছলৈকে যেতিয়া আপোনালোকে আহিব দেখিব পাব ইয়াত ধুনীয়াকৈ পানীৰ পুখুৰী এটা ধুনীয়াকৈ দেখিব পাব ইয়াত তো মানে বিৰাট ধুনীয়াকৈ ডেক'ৰেট কৰিব লাইটিং চাইটিং থাকিব বিৰাট ভাল লাগিব আহি মই যে অবেৰ' পেলেচ বুলি কৈছোঁ এইটো হ'ল অবেৰ' পেলেচ মানে কি জয়পুৰৰ বিখ্যাত এটা পেলেচ হয় মানে মেহেল হাৱেলি টাইপ তো এইটোৰ আকৃতিতে বনাব চাগে পূজা দৰ্শন কৰা দৰ্শনাৰ্থীখিনি এইফালৰ পৰা আহি এনেকুৱা মানে ইয়াতে দৰ্শন কৰি যিহেতু ইয়াত মূৰ্তিখিনি আছে ন ইয়াৰ পৰা দৰ্শন কৰি এই পুখুৰীটোত এক চক্কৰ মাৰি এনেকৈ ঘূৰি সেইফালে গুচি যাব পাৰিব চাগে চিষ্টেমটো এনেকুৱা হ'ব বিষ্ণুপুৰ পূজা কমিটিয়ে মানে প্ৰত্যেকবাৰে কিবা নহ'লে কিবা ইউনিক কৰিবলৈ চেষ্টা কৰে তো এইবাৰো এনেকুৱা ইউনিক কৰিব চেষ্টা কৰিছে ভাল লাগিব মোৰ লগত বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মানে কমিটিৰ সদস্য এজন আছে আপোনাৰ নামটো ঋষভ দে আচ্ছা আপোনাৰ মানে এই কনচেপ্টটো কেনেকুৱা মানে বুজাই দিয়কচোন এবাৰ জয়পুৰৰ অবেৰ' পেলেচ বুলি এটা থিম আছে অবেৰ' পেলেচ ন সেইটো ক'লোঁ মই কিন্তু মানে কি মানে কিমান দিনৰ পৰা প্ৰস্তুতি চলি আছে ইয়াতে কিমান 2 মাহ হৈ গ'ল এতিয়ালৈ বনাই আছে আৰু আপোনাৰ 9 তাৰিখে আপোনাৰ এইটো অপেনিং আছে হস্পিটেল দিন অপেনিং কৰিব ইয়াত ন আৰু মানে এতিয়া যিহেতু বৰষুণ দি আছে কিন্তু ইয়াত এণ্ট্ৰিটো কি হিচাপত হ'ব মানে গাড়ী সোমাই আহি জাষ্ট এই ৰাউণ্ডটো মাৰিব নে কি কেনেকুৱা হ'ব মানে আপুনি অলপ এইপিনে হ'ব দেখাই বলকচোন এওঁলোকে দেখাই দিব যে কোনফালৰ পৰা কেনেকৈ এণ্ট্ৰি হ'ব কি হ'ব তো আপোনালোকে ধুনীয়াকৈ আহি ইয়াত দৰ্শন কৰিব পাৰিব বিৰাট ধুনীয়াকৈ বনাইছে আৰু গেটৰ পৰা সোমাব গেটৰ পৰা সোমাই বাছি লাইন বনোৱা হ'ব হয় এই পিনে এণ্ট্ৰি আছে এটা ফ্ৰী তাৰপিছত চাই আছে এইটো সেই আগত ন সেইটো এণ্ট্ৰি তাৰপিছত জেগা ডাউন মাৰি আচ্ছা সোমাই অলপ মানে 2 মিনিট যিমান টাইম ভিজিট কৰি আচ্ছা আপোনাৰ ফটো ক্লিক কৰিব লাগে যি কৰিব লাগে মানে আপোনাৰ দৰ্শন কৰি আপোনাৰ আকৌ আচ্ছা সেইফালৰ পৰা ঘূৰি এই ৰাউণ্ডটো মাৰি এইফালে নামিব ন আচ্ছা এইফালৰ পৰা গৈ এনেকৈ ঘূৰি আহি এইফালৰ পৰা নামি ধুনীয়াকৈ দৰ্শন কৰি গুচি যাব পাৰিব ইয়াত যিমানবোৰ কাৰিকৰ দেখিছে সকলোকে কলকাতাৰ পৰা অনা হৈছে আৰু মানে কি কলকাতাত যিমান যি হওক বিখ্যাত দুৰ্গা পূজা হয় ন তো তেওঁলোকেতো জানিবই এইবিলাক তো সেই আছিল বিষ্ণুপুৰ দুৰ্গা পূজাৰ প্ৰস্তুতিৰ কিছু দৃশ্য এতিয়া বেলেগ এখন পূজাত গৈ আছোঁ আৰু বৰষুণটো মানে কি নকমা হৈছে কি যে হ'ব আজি নাজানো আৰু তো মই এতিয়া আহিছোঁ পাণ্ডুৰ আজাদ হিন্দ ক্লাবত য'ত বনাইছে চাইনাৰ বিখ্যাত গ্ৰেণ্ড লিছবো হোটেল এটা পিছফালে দেখিব পাৰিছে গ্ৰেণ্ড লিছবো হোটেল এইটো বাৰু ইনকমপ্লিট হৈছে কাৰণ মানে বৰষুণ চাইছে দেখিছেনে কেনেকুৱা অৱস্থা গোটেই পানী হৈছে তথাপিতো যিমান পাৰে চেষ্টা কৰিছে তেওঁলোকে তো এই হোটেলটোৰ ষ্ট্ৰাকচাৰ দিব চেষ্টা কৰিছে মানে আপোনালোকে নেটত মাৰিলে গম পাব মানে কিমান এটা বিখ্যাত কিমান ডাঙৰ এটা হোটেল চাইনাৰ গ্ৰেণ্ড লিছবো হোটেল তো তাৰে আকাৰতে
এইটো বনাইছে বাৰু এটা ভিতৰত গৈ দেখাই আছো অলপ দেৰিকে চাওক কি সুন্দৰ কি প্ৰকাণ্ড বনাইছে মানে মানে কমিটিৰ মতে কৈছে যে বাহিৰৰ পাৰ্টটো হৈ গৈছে প্ৰায় ওপৰৰ সেই পৰ্চনটো আছে আৰু ভিতৰৰ পাৰ্টটো আছে বাকিটো হৈ গ'ল বাকি এনে বৰষুণৰ কাৰণে কামবোৰ মানে ফচি আছে তো সেয়া আৰু এতিয়া অলপ ভিতৰত যাওঁ ভিতৰত গৈ দেখাই আছো কেনেকুৱা কি আছে ভিতৰত এয়া চাওক মণ্ডপটো তৈয়াৰ কৰাৰ বাবে শ বা এনেকৈ ব্যৱহাৰ হৈছে এইফালেও আছে আৰু এইটো চাইডেও আছে তেনেকৈ এই বাহিৰে ধুনীয়াকৈ ষ্ট্ৰাকচাৰ দিছে মানে মণ্ডপটো আৰু ইয়াৰে সাৰফেসত যোনবোৰ গ্লাছ ইউজ কৰিছে এইবোৰ এক্ৰেলিক গ্লাছ হয় মানে কি একদম শাইন কৰি থাকিব যোনটো অৰিজিনেল যোনটো মানে চাইনাৰ যোনটো লিজবো হোটেল আছে লিজবো হোটেলৰ যেহেতু গ্লাছেৰে নিৰ্মাণ ন তো গোটেই সেই এটা লুকছ দিব বিচাৰিছে আৰু এই বাহিৰৰ পৰা যেতিয়া মানে এতিয়া বাৰু ইমান কমপ্লিট হয় ওপৰত মানে এটা লেয়াৰ এটা আছে সেই লেয়াৰটো যেতিয়া তাৰ পৰা আঁতৰাই দিব গোটেই ৰিফ্লেকশ্যন যোনটো শাইন এটা আছে সেই শাইনটো গোটেই আহি যাব বৰ্তমান ভিতৰৰ ভাগটো অলপ অন্ধকাৰ হৈ আছে কাৰণ মানে চাৰিওফালেৰে পেণ্ডেলেৰে আৱৰা ন সেইকাৰণে মানে অলপ অন্ধকাৰ হৈছে লাইটটো দিলে বাৰু অলপ পোহৰা হ'ব গোটেই দেখাব পাৰিম কিন্তু ভিতৰৰ ভাগত যোনটো মোৰ গ্লাছেদি সজাইছে ন বিৰাটেই ধুনীয়াকৈ সজাইছে আৰু আপোনালোকে যদি এতিয়াও কনফিউজনত আছে কোনটো হোটেলৰ ষ্ট্ৰাকচাৰ দিছে এই মণ্ডপটোক তো চাই লওক এইটো হোটেল হয় মানে কি চাইনাৰ বিৰাটেই বিখ্যাত হোটেল হয় এইখন তো ইয়াৰে ষ্ট্ৰাকচাৰ দিছে চাওক এইবাৰ কি ফিনিচিং দিছে অলপ কাম বাকী আছে বাৰু তথাপিতো ফিনিচিং দিয়াৰ পিছত বম লাগিব আৰু ইয়াৰে পেণ্ডেলৰ যোনটো ৱাল আছে ৱাল বুলিয়ে কৈছোঁ আৰু ৱালবিলাক কিবা মানে পেইণ্ট নাই এইবিলাক চাওক কিবা সূতা টাইপ মানে এই গুলি সূতা থাকে যে সেই সূতা টাইপ বনাইছে মানে এডাল টানি দিলে গোটেই খুলি আহিব নেকি এনেকুৱা কিন্তু সেনেকুৱা নহয় বাৰু ধুনীয়া আৰু প্ৰায় 30 লাখ টকা বাজেটেৰে তৈয়াৰ কৰা হৈছে এটা সুন্দৰ পূজা মণ্ডপ বিৰাটেই ধুনীয়া লাগে একদম গ্লাছৰ যোনটো ষ্ট্ৰাকচাৰ দিছে আৰু মানে কি ইয়াৰে যিমান যি কাৰিকৰ আছে সকলোকে কলকাতাৰ পৰা অনা হৈছে আৰু যোনবোৰ মেটেৰিয়েল আছে মেটেৰিয়েলবোৰ নিউ দিল্লীৰ পৰা মানে অৰ্ডাৰ দি অনা হৈছে আৰু ইয়াৰে যিমান কাৰিকৰ আছে চব কলকাতাৰ পৰা অনা হৈছে আৰু 2 দিনত এইখিনি কমপ্লিট হৈ যাব তো এইটো পূজা পেণ্ডেলৰ পৰা ওলাই দিলোঁ আৰু এইটো অপেনিং হ'ব 8 তাৰিখে অক্টোবৰ 8 তাৰিখে তো আপোনালোকে আহিব আৰু মানে কি বৰষুণটো নকমা হৈছে ন মানে কি এই বৰষুণত কোনে এনেকৈ ভিডিঅ' বনাব কওকচোন আমি আহোঁ সেইকাৰণে ইমান কষ্টকৈ যদি আহোঁ সেইকাৰণে আপোনালোকেও ভিডিঅ'বিলাক ভালকৈ চাব অলপ মৰম দিব তো সেয়াই আৰু এতিয়া নেক্সট বেলেগ এটা মানে মণ্ডপত গৈ আছোঁ বলক বেলেগ মণ্ডপ বুলি ক'লেতো মণ্ডপ এনেকুৱা বহুত আছে লাইন বাই লাইন পাব কিন্তু মানে কি মই অকল ইউনিক মণ্ডপবোৰে দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া গৈ আছোঁ মানে ৰিহাবাৰী চাইডে তাত বোলে কিবা বেম্বু ষ্ট্ৰাকচাৰৰ কিবা বনাইছে আৰু তো গৈ দেখাইছোঁ বৰ্তমান মই আহিছোঁ ৰিহাবাৰী বিলপাৰ দুৰ্গা পূজা সমিতি য'ত পেণ্ডেলটো বনাইছে সম্পূৰ্ণকৈ বাঁহেৰে তো যিমান যি দেখিছে ইয়াতে এইবোৰ চব গেট হওক বা যি হওক চব বাঁহেৰে নিৰ্মিত আৰু পেণ্ডেলটো আগত আছে তো পেণ্ডেলটো ধুনীয়াকৈ দেখাম চব বাঁহেৰে ধুনীয়াকৈ বনাইছে ইয়াত যিমান যি কাৰিকৰী দেখিছে সকলো বাঁহেৰে নিৰ্মাণ কৰিছে চাওক গেটৰ পৰা হওক বা পেণ্ডেলৰ পৰা হওক গোটেই কৰিছে এই থাকি দিছে বাৰু বৰ্তমান কাৰণ বৰষুণ দি আছে না চাওক এইটো পিছফালে দেখিছে মেইন মণ্ডপটো মানে কি ধুনীয়াকৈ সজাই আছে একদম গোটেই বাঁহেৰে নিৰ্মিত এতিয়া ভিতৰত যাওঁ বলক ভিতৰত বোলে অলপ আন্ধাৰ কাৰণ মানে কি বৰষুণ দি আছে ন অলপ মানে ভিতৰত লাইট চাইটো বৰ্তমান লগোৱা নাই মানে কি বৰষুণৰ কাৰণে চবফালে চব কাম মানে আধৰুৱা ৰৈ আছে সেইকাৰণে ভিতৰত গৈ চাওঁ বলক কেনেকুৱা কি বলক ইয়াৰে যোনটো থিম আছে অলপ ট্ৰেডিশ্যনেল ষ্টাইলত কৰিবলৈ চেষ্টা কৰিছে চাওক ইয়াত খৰাহী আছে ডলা আছে টুকুৰি আছে এনেকৈ বিভিন্ন ধৰণৰ বস্তুৰে মানে সজাইছে আৰু এইটো মেইন সেই বেনাৰ লগোৱা আছে তো এতিয়া ভিতৰত যাওঁ অলপ তো ভিতৰত সোমাই আহিলোঁ আৰু পিছফালে দেখিছে নে নাজানো গোটেই আন্ধাৰ হৈ আছে কিন্তু গোটেই মানে পৰিৱেশটো গোটেই পেণ্ডেলটো গোটেই বাহিৰে নিৰ্মিত মানে তলৰ পৰা ওপৰলৈকে গোটেই একদম কি মজা বনাইছে এটা বেলেগ এটা মানে মজা কনচেপ্ট আৰু তো এইটো চাইডেদি ভক্তসকল আহি এনেকৈ সোমাই আহি এইখিনি দৰ্শন কৰি ইয়াত মাৰ যোনখন মূৰ্তিখিনি ৰখা হ'ব ইয়াত ৰখাৰ পিছত ধুনীয়াকৈ ইফালেদি ওলাই সেইফালে ধুনীয়াকৈ গুচি যাব পাৰিব এইবাৰ পূজাত বেলেগ চিন্তা নাই অকল এটাই চিন্তা যে বৰষুণ দেৱতা কেতিয়া ৰখিব নন ষ্টপ বৰষুণ দি আছে মানে কি পূজাত যদি এনেকৈ বৰষুণ দিয়ে চোৱা কি লাভ হ'ব কি অৱস্থা হ'ব মানে ৰেইনকোটে কিনিব লাগিব আৰু লাহেকৈ চাওক আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ পূজা মণ্ডপ দেখা নাপায় জাষ্ট প্ৰস্তুতিহে দেখাই আছোঁ মই তো প্ৰস্তুতিত কি সম্পূৰ্ণটো এনেও দেখা নাপায় ন সেইকাৰণে যিখিনি কমপ্লিট হয় বা ইনকমপ্লিট বস্তুখিনি বা কেনেকুৱা ক'ত কি বনাইছে মানে দুৰ্গা পূজা মণ্ডপ সেইবোৰে দেখাবলৈ চেষ্টা কৰি আছোঁ মই তো সেইটোৱে আছিল বাঁহৰ পেণ্ডেল তো এতিয়া ওলাই দিওঁ ইয়াৰ পৰা বেলেগ এঠাইত যাওঁ মানে কি ক'ত যাওঁ ভাবা নাই বাৰু এতিয়া মানে এই লিষ্ট এখন বনাইছিলোঁ সেই লিষ্ট মতে চাই গৈছোঁ কাৰণ চবতে চব কমপ্লিট হোৱা নাই এইটো ধৰি লওক আধৰুৱা অলপ হৈ আছে বেলেগটো কিছুমানটো আৰু মানে 20% ভালকৈ হোৱা নাই তেনেকুৱা আৰু সেইকাৰণে ক'ত য'তে পাৰোঁ তাতে মানে চেষ্টা কৰি যাম তো চাই থাকক ভিডিঅ'টো ৰিহাবাৰী হৈ গ'ল এতিয়া নেক্সট গৈ আছোঁ আমি আৰ্যনগৰ পূজা মণ্ডপত য'ত তেওঁলোকে এটা ধুনীয়া থিম লৈ প্ৰস্তুতি আগবাঢ়াইছে আৰু ৰাস্তা চাওকচোন বৰষুণে ইমান ভিজাইছে মানে কি সেমেকু অৱস্থা হৈছে মানে এই অৱস্থা এতিয়া উপায় নাই আৰু দুৰ্গা পূজাত কি হয় ভগৱানে জানে মোৰ পিছফালে এইবোৰ যে কলহ দেখিছে এই কলহবোৰ এনেই ৰখা নাই এইটো এটা দুৰ্গা পূজাৰ থিম হয় এই কলহবোৰ মানে বিভিন্ন এনেকুৱা বেলেগ মানে কলহ ইউজ কৰি দুৰ্গা পূজাত এনেকুৱা এটা মণ্ডপত এনেকুৱা এটা থিম বনাইছে আৰু সেইটো আছে ছবিপুৰ বিষ্ণুপুৰত বৰ্তমান বিষ্ণুপুৰত আছোঁ আৰু এনেকুৱা এখন পূজা মণ্ডপ আছে য'ত 1000 কলহ ইউজ কৰি ব্যৱহাৰ কৰি থিম বনাইছে দুৰ্গা পূজাৰ পেণ্ডেলৰ থিম আপোনালোকে এবাৰ ধৰিব পাৰিছে নে যে ইয়াৰে থিমটো কি হ'ব ইমান কলহ চাওক চাৰিওফালে কলহেই কলহ কি থিম হ'ব পাৰে ভাবকচোন এবাৰ মই যোনখিনি জেগাত আছোঁ এইখিনি জেগাত অলপ চেণ্টাৰ জেগা হয় সেইকাৰণে হুলস্থুলৰ পৰিৱেশ অলপ হয় বাৰু কাৰণ গাড়ী ঘোঁৰা চবফালে পৰা আহি থাকে ন
মানে এতিয়া থিমৰ কথা কওঁ এই যোনটো মানে ইয়াৰে দুৰ্গা পূজা মণ্ডপৰ যোনটো থিম বনাইছে এই থিমটো সম্পূৰ্ণভাৱে চৰাইৰ ওপৰত বৰ্তমান যুগত চৰাই চিৰিকটিসকলৰ থকা জাগা নোহোৱা হৈছে সেইকাৰণে মানে এনেকুৱা কিছুমান মানে কলহ বনোৱা হৈছে ইয়াত এনেকুৱা বস্তু বুজোৱা হৈছে যে এনেকুৱা মানুহৰ ঘৰত এনেকুৱা কলহ থাকিব লাগে যাতে চৰাই চিৰিকটিয়ে নিজৰ বাস ল'ব পাৰে কাৰণ জানেইতো গুৱাহাটী বা এনেকুৱা মানে মেট্ৰ' চিটিত বিভিন্ন ধৰণৰ এনেকুৱা ফ্লাইঅভাৰ বা কেনেকুৱা কিবা কিবি বনাই গছ চছ কাটি দিয়া হৈছে তো সিহঁতৰ থাকিবলগীয়া জাগা নোহোৱা হৈ গৈছে সেইকাৰণে এনেকুৱা এটা থিম বনাইছে যাতে চৰাইখিনিক ৰক্ষা কৰিব পাৰি মাজত যে দেখিছে বাহিৰে বনাই আছে এডাল প্ৰকাণ্ড গছ হ'ব কিবা এটা ভাল কনচেপ্ট লৈ বনাই আছে তো কিবা এটা ভালেই হ'ব আৰু পিছলৈকে এটা বস্তু ভাল লাগিছে যে ইয়াত যিমান যি প্ৰস্তুতি চলিছে যিমান যি মানে বস্তু ইউজ হৈছে মেটেৰিয়েলছ ইউজ হৈছে চব নেচাৰেল বস্তু কোনো ধৰণৰ প্লাষ্টিক থাৰ্মকল এইবোৰ ইউজ হোৱা নাই চব বাঁহ আৰু বেটাৰী ইউজ হৈছে আৰু কলহবোৰ দেখিছে আপোনালোকে এই কলহবোৰ ইয়াত মানে কি পিছলৈকে লাইট লগোৱা হ'ব লাইট লগালে ৰাতিৰ ভাগত কিমান এটা এট্ৰেকশ্যন এটা হ'ব সেইটো মানে আপোনালোকে বুজিব পাৰিছে চাগে এইফালে এইটো দুৰ্গামাৰ মেইন মণ্ডপ মানে কি মূৰ্তিকেইটা ৰিভিল নকৰোঁ বৰ্তমান বাৰু কিন্তু মণ্ডপটো চাওক গোটেই মানে বেতেৰে নিৰ্মাণ কৰিছে চাওক এইটো ধুনীয়াকৈ বনাইছে এটা মানে এই আৰু চৰাইৰ বাঁহ বুলি ক'ব পাৰি 100 200 300 নহয় 1000 কলহ দি ইয়াত ধুনীয়াকৈ এইবোৰ ডেক'ৰেশ্যন কৰিছে আৰু চাওক ইয়াত মানে চৰাই থকা কিছুমান মানে সেই আৰু নেষ্ট টাইপ ঘৰ টাইপ ইয়াত বনাইছে ধুনীয়াকৈ পিছত বাৰু ডেক'ৰেশ্যন কৰিলে বিৰাট ধুনীয়া লাগিব বৰ্তমানটো প্ৰস্তুতি চলি আছে ন ৰেডি হোৱা নাই ভালকৈ তো পিছত আহিলে বিৰাট ধুনীয়া লাগিব আৰু ভাল লাগিছে এই কনচেপ্টটো মানে কিবা এটা ভাল লাগিছে ইয়াত প্ৰায় 1.5 মাহ হৈ গ'ল এই পূজা মণ্ডপটো আৰম্ভ কৰা আৰু এতিয়াও কাম চলি আছে মানে বহুত তীব্ৰ গতিৰে কাম চলি আছে কাৰণ পূৰা বেছি দিন নাই আৰু যদি আপোনালোকে আহিব খোজে মানে আহিব ডাইৰেক্ট আহিবই দিছোঁ কাৰণ এনেকুৱা এটা নেচাৰেল কনচেপ্টেদি বনাইছে একদম মজা মই এতিয়ালৈকে একদম বেষ্ট পাইছোঁ এই মণ্ডপটো মই ভালকৈ এড্ৰেছটো কৈ দি আছোঁ আৰ্যনগৰৰ যোনটো পুলিচ পইণ্ট আছে ইয়াত পুলিচ থিয় দেখাই পাব পুলিচ পইণ্টৰ ঠিক অপজিটত যোনটো কালী মন্দিৰ আছে কালী মন্দিৰত এইখিনিতে ইয়াত বনোৱা হৈছে ধুনীয়াকৈ চাওক চব কলহ আহি আপোনালোকে বিৰাট ভাল পাব ৰাতি আহিলে আৰু মজা পাব তো সেই আজিৰ কাৰ্যসূচী সমাপ্ত গোটেই পেণ্ডেল চেণ্ডেল দেখুৱালোঁ হৈ গ'ল ভিডিঅ'টো কেনেকুৱা লৈ জনাব এতিয়া বৰ্তমান পোহৰত আছিলোঁ ন পেটিছ খাইছোঁ পেটিছ খাই ঘৰত যাওঁ আৰু তো আপোনালোকেও আহিব বিৰাট ধুনীয়াকৈ সজাইছে আৰু পাণ্ডু চাইডেও জানে কিমান ধুনীয়াকৈ হয় আৰু কেইখনমান মানে থাকি গ'ল মানে লোকেশ্যন বিচাৰি নাপালোঁ আৰু কিমান জাম পূজাৰ সময়তো গম পায় কিমান জাম হয় তো ইমান জাম মানে বিচাৰি নাপালোঁ তো ভাবিছোঁ যদি সম্ভৱ হয় এই পাৰ্ট 1টো এইটোৱে পাৰ্ট 2 এটা বনাম সেই পাৰ্ট 2ত আপোনালোকে আজি নেদেখা মানে মণ্ডপবিলাক দেখিব পাৰিব তো সেয়াই তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই